মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ লগত আজি সৰল কৰা অংক এটা আলোচনা কৰিম। যেহেতু মই আগৰ ভিডিঅ'ত তোমালোকৰ লগত সৰল কৰা বহুতখিনি অংক আলোচনা কৰিছোঁ কেনেকৈ কৰে, গতিকে আজিও মই তোমালোকৰ লগত সৰল কৰা অংক আলোচনা কৰিব ওলাইছোঁ। গতিকে তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা, আৰু যদি মোৰ চেনেলটোত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এই চেনেলটো তোমালোকৰ নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই চেনেলটো তোমালোকৰ কাৰণে অতি জৰুৰী। গতিকে ইয়াতে তোমালোকৰ গোটেই মেণ্টেল এবিলিটি, গণিত আৰু আছামিজ গোটেইখিনি বিষয় আলোচনা কৰা হয়। গতিকে এই চেনেলটোত তোমালোকে সকলোখিনি পাবা নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাৰ কাৰণে। গতিকে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। এতিয়া সৰল কৰা অংক তোমালোকৰ লগত মই আলোচনা কৰিছিলোঁ। প্ৰথমতে আমি কি কৰিব লাগিব, এই মিশ্ৰ দুটা আছে নহয়, দেখিছানে? মিশ্ৰ ভগ্নাংশ, তাক আমি অপ্ৰকৃতত লৈ যাম। অপ্ৰকৃতত নিয়া নিয়মটো তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। আকৌ এবাৰ কৈছোঁ, এই হৰটো আৰু এইটোৰ লগত পূৰণ কৰিম। পূৰণ কৰি যিটো যোগফল পাম সেইটো লবৰ লগত যোগ কৰিম, অৰ্থাৎ 3 × 3 = 9, 9 × 1 = 10, অৰ্থাৎ 3/10 এটা হ'ল। তাৰপিছত হৰণ 5/3 বিয়োগ 10/1। তাৰপিছত ঠাইত কিন্তু আমি কি দিব লাগে, পূৰণ চিন দিব লাগে। গতিকে ঠাইত আমি পূৰণ চিন দি দিওঁ, বা নিদিয়াকৈ টো লিখি থৈ পেলাই আমি এইটো লিখিব পাৰোঁ। আমি ঠাইত পূৰণ চিন দিয়ে দিওঁ। এবাৰ কাৰণে আমি পূৰণ চিন দিব লাগে। এতিয়া এইটো কিমান হ'ল, 2 2 × 2 = 4, 1 = 5, এইটো 5 যোগ 4/7 হ'ল। তাৰপিছত আমি কি কৰিম, পিছৰ বাৰ কটাকটি কৰিম। এবাৰ আমি কি কৰোঁ, এই হৰণ চিনৰ ঠাইত পূৰণ চিন দিম। হৰণ চিনৰ ঠাইত আমি পূৰণ চিন দিলে পিছৰ যিটো ভগ্নাংশ থাকে সেইটো উল্টা খাই যায়, অৰ্থাৎ 3/10 হৰণৰ ঠাইত আমি পূৰণ চিন দিওঁ। দিয়াৰ লগে লগে এইটো হ'ল 5/3 আছিলে, ইয়াত হৈ যাব 3/5। 3/5 5/3 আছিলে, এতিয়া 3/5 হৈ যাব। তাৰপিছত বিয়োগ চিন 10/1, পূৰণ চিন 2/5 যোগ 4/7 হয়নে? তাৰপিছত এতিয়া আমি পূৰণত কটাকটি হয়, কটাকটি দিম। কি হ'ল, এই দুইটা ভগ্নাংশৰ মাজত পূৰণ চিন আছে, অৰ্থাৎ এই ভগ্নাংশৰ ভিতৰত কটাকটি হ'ব। যদি যায় দিব লাগে, নগ'লে নাই। 5 × 5 এবাৰ, 5 × 10 দুবাৰ হৈ গ'ল। এইটো আৰু এইটো, এইকেইটাৰ লগত কটাকটি যায় যদি দিম, নগ'লে পূৰণ কৰি থৈ দিম। হ'ল। এতিয়া এইটো যাবনে বাৰু? নাযায়। গতিকে আমি কি কৰিম, 3 × 3 = 9, 5×10 = 50 হয়নে? 9/50। তাৰপিছত বিয়োগ, এইটো কিমান হৈ গ'ল, 2 × 2 = 4, 1 × 1, অৰ্থাৎ 4/1। এইটো মোৰ পাতাটো অকণমান চমু হ'ল, থেপাথেপি হ'ল, ধৰিব পাৰিছা নিশ্চয়, 4/1। তাৰপিছত যোগ 4/7 হ'ল। এতিয়া আমি এবাৰ কি কৰিম, যোগৰ কেইটা আগলৈ আনিম, বিয়োগৰটো পিছলৈ আনিম, হ'ব? এতিয়া আমি কি কৰিম, লসাগুলৈ উত্তৰ উলিয়াব লাগিব, হয় নহয়? গতিকে আমি এবাৰ লিখিম 9/50, তাৰপিছত যোগ 4/7 বিয়োগ 4/1 হয়নে? এতিয়া 4 আৰু 9, 4 আৰু 4 লসাগু উলিয়াম। লসাগু কেনেকৈ উলিয়াম, এনেকৈ হৰণ কৰি, হয়নে? যিহেতু আমি হৰণ কৰি পেলাই উলিয়াম, গতিকে আমি কিহে যাব, এইটো প্ৰথম 4 দিওঁ। 4 9ত নাযায়, নামানিলোঁ, 4 এবাৰ, 4 এবাৰ, অৰ্থাৎ 4 × 9 = 36। লসাগু হ'ল 36, হ'ব? লসাগু কিমান হ'ল, 36। এতিয়া
9 টো 34ত কেইবাৰ যায় উলিয়াম 9 টো 34ত 4 বাৰ যায় হয়নে 4য়ে এই 50টোক পূৰণ কৰিম পূৰণ কৰি যি পাম ইয়াত লিখিম 4য়ে 50ক পূৰণ কৰিলে 200 হয় না 200 4 0 0 4 5 গুণ 20 এটো অৰ্থাৎ ইয়াত কৰিও দেখাই দিছো 50 4য়ে কৰিলো 4 0 0 4 5 গুণ 20 200 হা তাৰছত যোগ এটা 4 কেইবাৰ যায় এটা 4 কেইবাৰ যায় এটো 4 9 বাৰ হয় না এটা 7 9 গুণ কিমান 63 63 মাইনাস আকৌ 4 কেইবাৰ যায় 9 বাৰ 9 গুণ 9 এটো হল পিছৰবাৰ আমি কি কৰিম এতিয়া কেনেকৈ থৈ দিম পিছৰবাৰ আমি কি কৰিম এই দুটা যোগ কৰিম হয় না 36 263 63 বিয়োগ 9 হয় না 263 বিয়োগ 9 এবাৰ আমি বিয়োগফলটো উলিয়াম 36 263 9 মাইনাস কৰি দিলো হয়নে 13 13 পৰা 9 গ'ল 4 ন তাৰপিছত ইভাগে 5 থাকি গ'ল ইয়াত 2 254 254 হয়নে 254 এতিয়া আমি কটাকটি কৰিম কটাকটি কৰিলে আমাৰ 2 এ যায় হয় না 2 এ ইয়াক যাব 2 এ এবাৰ তাৰপিছত 16ত 8 বাৰ হয়নে তাৰপিছত 2 এ 2ত এবাৰ 5ত দুবাৰ হয়নে 11 14ত 7 বাৰ অৰ্থাৎ 127 127 তাৰ পিছৰ আমি কি কৰিলো এবাৰ কিমান পাতিলো 18 ভাগৰ 127 হয় না এটা তাক আমি মিশ্ৰত উত্তৰটো উলিয়াই দিম এখানে পাতিছো মিশ্ৰত 18 18 কেইবাৰ যাব জানানে 7 বাৰ 7 গুণ 56 6 কলিব 5 7 গুণ 7 7 পাছে 12 হ্যাঁ 126 কেইবাৰ গ'ল 7 বাৰ গ'ল আৰু 1 গ'ল এটো 126 ওলাইছে 127 আছিল হয় না এটো উত্তৰ গতিকে আমি সৰলকৈ অংক আমি এনেকৈ কৰিব লাগিব তোমালোকে নিশ্চয় বুজি পাইছা চাগে যদি নাই বুজা তেতিয়াহ'লে তোমালোকে মোক আকৌ কমেন্ট কৰি পেলাই কবা মই আকৌ তোমালোকক এনেকৈ সৰল অংক কেনেকৈ কৰে বুজাবৰ কাৰণে চেষ্টা কৰিম আজি ভিডিওটো ইমানেই আছিলে যদি ভাল পালা লাইক কমেন্ট আৰু লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিবা ধন্যবাদ